কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে মই মাতিছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোকে মোক আদৰি ল'ব আৰু মোক আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব আজি মই ভাবিছোঁ যে মইনো ঠাণ্ডা দিনত মোৰ স্কিনখনৰ যত্ন কেনেদৰে লওঁ সেইটো আপোনালোকক দেখাম বুলি আৰু স্কিনৰ সমস্যা সকলোৰে কম বেছি পৰিমাণে দেখা দি থাকে আৰু মোৰো থাকে মোৰো নথকা নহয় আৰু মোৰনো স্কিনৰ সমস্যা হ'লে মই কেনেদৰে সেই সমস্যাবোৰ দূৰ কৰোঁ এইবোৰ আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ আৰু মই কিছুমান সৰু সৰু টিপছ ব্যৱহাৰ কৰি স্কিনৰ সমস্যাবোৰ দূৰ কৰোঁ আৰু আজি ভাবিছোঁ যে তাৰে এটা টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি বলক তেতিয়াহ'লে আৰু এইটো হৈছে ফেচ পেক আৰু এই ফেচ পেকটো এতিয়া মই লগাম আৰু তাৰ আগতে মই ফেচ পেকটো মই কেনেদৰে তৈয়াৰ কৰিছিলোঁ সেইটো চাওঁ বলক ফেচ পেকটো বনাবৰ কাৰণে মই ইয়াত লৈছোঁ 2 চামুচ বেচন আৰু আপোনালোকে মুখখনত যিমানখিনি প্ৰয়োজন হয় সিমানখিনি লৈ ল'ব আৰু ইয়াত মই দিছোঁ 1 চামুচ মৌখিনি দি পেলাই এইখিনি অলপ ভালদৰে লৰাই ল'ম ভালদৰে লগ কৰি ল'ম এইখিনি আৰু ইয়াত মই এতিয়া লৈছোঁ আধা চামুচ হালধি আধা চামুচৰ অলপমান কমকৈ লৈছোঁ হালধি গুড়ি ইয়াত মই কস্তুৰী হালধি ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত যদিহে কস্তুৰী হালধি নাই তেতিয়াহ'লে আপোনালোকে কেঁচা হালধি ৰসটো উলিয়াই পেলাই পিচি পেলাই ৰসটো 1 চামুচ ৰস দি দিলেও কোনো কথা নাই হৈ যাব আৰু ইয়াত মই দি দিছোঁ অলপমান কেঁচা গাখীৰ যদিহে আপোনালোকৰ ওচৰত গৰু গাখীৰ নাথাকে তেতিয়াহ'লে আপোনালোকে আমুল গাখীৰৰ ব্যৱহাৰ কৰিব পাৰে আৰু এতিয়া এইখিনি মই ভালদৰে লগ কৰি ল'ম লৈ পেলাই মোৰ ফেচ পেকটো ৰেডি হৈ গ'ল পালে যে মই ফেচ পেকটো কেনেদৰে বনাইছিলোঁ আৰু এইটো এতিয়া মই লগাম এয়া মই প্ৰথমে মই মুখখন ধুই আহিবৰ কাৰণে মাত্ৰ আধা ঘণ্টামান হ'ল আৰু মোক ফেচ ৱাছ কৰি পেলাই মই আৰু বাহিৰত যোৱা নাই বা একো মানে স্কিনখন লেতেৰা হোৱা একো কাম কৰা নাই যদিহে আপোনালোকৰ ফেচ ৱাছ কৰিবৰ কাৰণে দেৰি হ'ল বা ফেচ ৱাছ কৰি পেলাই কৰবাত মানে ধূলি বালি থকা ঠাইত গৈছে বা যি নহওক যিকোনো স্কিনখন লেতেৰা হোৱা কিবা কাম কৰিছে তেতিয়াহ'লে প্ৰথমে মুখখন ভালদৰে ধুই ল'ব আৰু যিহেতু মই ফেচ ৱাছ কৰাৰ পাছত তেনেকুৱা একো লেতেৰা হোৱা নাই সেইকাৰণে মই এতিয়া আৰু ফেচ ৱাছ নকৰোঁ হ'লেও প্ৰথমে মই চুলিখিনিৰ ওপৰত ভালদৰে গাঁঠিলোঁ হ'লেও মই টিচু এখনেৰে মুখখন মুচি ল'ম এবাৰ কিন্তু নল'লেও কোনো কথা নাই কাৰণ মই ফেচ ৱাছ কৰিবৰ কাৰণে বহুত বেছি দেৰি হোৱা নাই যদিহে আপোনালোকৰ দেৰি হৈছে তেতিয়াহ'লে আপোনালোকে এবাৰ ফেচ ৱাছ কৰি ল'ব কাৰণ মুখখন প্ৰথমে ক্লিন কৰি লৈ পেলাইহে যিকোনো ফেচ পেক লগাব লাগে আৰু এয়া মই প্ৰথমে স্কিনখন ভালদৰে টিচু এখনেৰে মুখখন ভালদৰে মুচি লওঁ ক্লিন হৈ গ'ল এতিয়া মই ফেচ পেকটো লগাম এয়া কিছুমান পাছত মই ধুনীয়া পানীৰে মুখখন ধুই পেলাই আপোনালোকক দেখাই আছোঁ ধুই পেলাই লগ পাই আছোঁ ভিডিঅ'টো ইয়াতে শেষ হোৱা নাই আপোনালোকে চাই থাকক দেখাই আছোঁ আৰু এয়া মই 20 মিনিটমান পাছত মুখখন ভালকৈ কুহুমীয়া পানীৰে ধুই পেলালোঁ আৰু ইমান চফ্ট লাগিছে ধুই পেলাই ইমান যে ভাল লাগিছে আপোনালোকে ইউজ কৰিলে গম পাব আৰু এতিয়া মই লগাম
আৰু এতিয়া মই লগাম এইটো ক্ৰীম আৰু যেটো নেকি মই ঘৰতে বনাইছো এইটো কোনো দোকানৰ পৰা কিনা নহয় আৰু এইটো লগোৱাৰ আগতে মই এইটো কেনেদৰে বনাইছিলো সেইটো চাও বলক আৰু এয়া ক্ৰীমটো বনাওতে মই ব্যৱহাৰ কৰিছিলো ইয়াত 2 চামুচ এলোভেৰা জেল আৰু 1 চামুচ গ্লিচাৰিনখিনি দি পেলাই মই এইখিনি ভালদৰে মিহলি কৰি লম আৰু এতিয়া মই ইয়াত লৈছো এটা বিটটো ভালদৰে ৰুকনি এখনেৰে ৰুকি পেলাই ইয়াৰ ৰসখিনি উলিয়াই লম গোটে বিটটো নিদিও মই যিমানখিনি প্ৰয়োজন হয় প্ৰয়োজন অনুযায়ী লম বেছি নালাগে মোক 1 চামুচ 1.5 চামুচ মান হলে হৈ যাব সেই কাৰণে মই ইমানখিনি উলিয়াই লৈছো আৰু এয়া বিটখিনি পৰা মই ৰসখিনি প্ৰথমে উলিয়াই লম আৰু এতিয়া মই ইয়াত 1.5 চামুচ মান বিটৰ ৰস দি দিম দি পেলাই এইখিনি ভালদৰে লগ কৰি লম আৰু এই ক্ৰীমটো আপোনালোকে ডে ক্ৰীম নাইট ক্ৰীম ডে ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰিব আৰু নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰিব এই ক্ৰীমটো যে আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল আৰু ক্ৰীমটো লগোৱা কেইদিনমান লগালে মুখখন যে ধুনিয়া গুলপীয়া হৈ থাকে দেখাতে যে বহুত বেছি ভাল লাগে আৰু এয়া এইখিনি মোৰ এতিয়া মিক্স হৈ গ'ল আৰু এতিয়া এইখিনি মই সৰু টেমা এটাত ৰাখি থৈ দিম আৰু এয়া আপোনালোকে দেখা পালে নহয় মই এই ক্ৰীমটো কেনেদৰে বনাইছিলো আৰু এইটো অকল ডে ক্ৰীম নহয় এইটো আপোনালোকে নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰিব তেতিয়া হলে এইটো মই লগাই দেখাও আপোনালোকক আৰু এয়া আপোনালোকে দেখা পালে মোৰ মুখখনত লগোৱাৰ আগত আৰু লগোৱাৰ পিছত কেনেকুৱা হ'ল আৰু এয়া আপোনালোকে এইটো ট্ৰাই কৰি চাবচোন বহুত বেছি ভাল হয় সঁচাকৈ আৰু বহুত বেছি মানে স্কিনখনৰ আপোনালোকে বহুত ধন্যবাদ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব